নমস্কাৰ বন্ধুসকল, চাওক আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তাৰে ভিতৰত প্ৰথমটো খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ ঘোষণা কৰিলে। এতিয়াৰে পৰা 18 বছৰৰ ওপৰলৈকে বনাব নোৱাৰিব আধাৰ কাৰ্ড। 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হ'ল আধাৰ কাৰ্ড। নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে অন্তিম সময়সীমা। আধাৰ কাৰ্ডৰ নতুন নিয়ম ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 18 বছৰৰ ওপৰৰ কোনো লোকেই আৰু নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ড। ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড। এতিয়াৰে পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ বিশেষ অনুমোদন। 2027 চনৰ মাৰ্চ মাহলৈকে SC, ST আৰু চাহ জনগোষ্ঠীৰ বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড। কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ এই ঘোষণা। ৰাজ্যবাসীৰ কাৰণে আহি গ'ল এটা ভাল খবৰ। এতিয়া 300 ইউনিটলৈকে বিদ্যুৎ মাচুল পাব ফ্ৰী। বিদ্যুতৰ মাচুলৰ পৰা সকাহ লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। কেনেকৈ কৰিব আবেদন আহক আমি জানি লওঁ। ঘৰত বহিয়ে অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য। ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। ঘৰৰ চালত ছলাৰ পেনেল বহুৱালে প্ৰতিমাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে দিব 70,000 পৰ্যন্ত সাহায্য। একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংক ঋণৰ ব্যৱস্থা। চৰকাৰী পৰ্টেলত নিজৰ বিদ্যুৎ উপভোক্তা নম্বৰ দি সহজেই কৰিব পাৰিব এই আবেদন। অখিল গগৈয়ে কৰিলে ডাঙৰ মন্তব্য। অসম চৰকাৰে শিক্ষাখণ্ড শেষ কৰি পেলাইছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ সৰব অখিল গগৈৰ। অসমৰ চৰকাৰী শিক্ষাখণ্ড শেষ কৰি ধ্বংস কৰি পেলালে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈছে ইতিমধ্যে। ৰাজ্যৰ বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড শেষ কৰিলে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ। সংবাদ মেলযোগে ক্ষোভ গুজাৰিলে বিধায়কগৰাকীয়ে। শিক্ষামন্ত্ৰী ৰণোজ পেগুক চেলেঞ্জ দি কৰিলে পদত্যাগৰ দাবী। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ চৰকাৰৰ সমালোচনা। এই সন্দৰ্ভত শিৱসাগৰৰ বিধায়কজনে সংবাদ মেলত দিলে বহু তথ্য। 2021 আৰু 22 শিক্ষাবৰ্ষত মুঠ নামভৰ্তি কৰিছিল 75,40,960 জনে। 22 আৰু 23 বৰ্ষত এই সংখ্যা হ্ৰাস পালে 71,16,900 জনলৈ। এইবছৰতে 4,28,060 জনলৈকে হ্ৰাস পালে নামভৰ্তিৰ সংখ্যা। 2023 আৰু 24 বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা 49,89,931 জন। 2022 আৰু 23 বৰ্ষৰ তুলনাত এইবাৰ হ্ৰাস পালে 19,26,969 জন। 2024 আৰু 25 শিক্ষাবৰ্ষত নামভৰ্তিৰ সংখ্যা হৈছে 49,77,163। পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত পুনৰ 2,12,768 জন হ্ৰাস পালে নামভৰ্তিত। 2021 পৰা 2025লৈকে 25,67,797 জনলৈ হ্ৰাস পাইছে নামভৰ্তিত। ইপিনে 7,000ৰ পৰা 11,000লৈকে বিদ্যালয় বন্ধ হোৱা বুলিও অভিযোগ। আজিৰ এটা চাঞ্চল্যক ঘটনা। প্ৰেমিকৰ সৈতে মিলি স্বামীৰ লগত ভয়ংকৰ কাণ্ড পত্নীৰ। আনোৱাৰৰ সৈতে মিলি স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড পত্নীৰ। শুই থকা অৱস্থাত মৰিয়াই হত্যা ৰিজৱান আলমক। আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চুৰি নাটকৰ অভিনয় কৰিলে পত্নী ডেইজি পাৰভিনে। ঘৰত অচিনাকি দুৰ্বৃত্তই প্ৰৱেশ কৰি স্বামীক হত্যা কৰাৰ অভিযোগ ডেইজিৰ। প্ৰেমিক আনোৱাৰ হুছেইনৰ সৈতে মিলি পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ কৰিছিল ডেইজিয়ে। কিষাণগঞ্জত এই লোমহৰ্ষক ঘটনা। আৰক্ষীৰ 36 ঘণ্টাৰ জেৰা আৰু তদন্তত ওলাল এই ঘটনাৰ প্ৰকৃত ৰহস্য। তদন্তত আৰক্ষীয়ে কিছু দূৰৈ এখন নদীৰ পাৰত উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহাৰ লোহাৰ ৰড আৰু এটা মোবাইল ফোন।
আৰক্ষীয়ে বৰ্তমান আটক কৰিছে অভিযুক্ত আনোৱাৰ হুছেইন আৰু ডেইজি পাৰভিনক। 3 মাহৰ কাৰণে বন্ধ হ'ব পুৰণি শৰাইঘাট দলং, কিয়নো পুৰণি শৰাইঘাট দলংখন হৈ পৰিছে বেয়া। 3 মাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলংখন। 10 জুলাইৰ পৰা দলং বন্ধ ৰাখিব প্ৰশাসনে। মেৰামতিৰ বাবে ৰেল বিভাগ প্ৰশাসনৰ এই ডাঙৰ সিদ্ধান্ত। যাতায়াতৰ অনুপযোগী হৈ পৰিছে শৰাইঘাটৰ পুৰণি দলং। দলংৰ পথছোৱাত ফাট মেলাত বাঢ়িছে দুৰ্ঘটনাৰ সম্ভাৱনা। নতুন দলঙেৰে চলাচল কৰিব লাগিব দুয়োটা দিশৰ পৰা অহা বাহনে। এনে সিদ্ধান্ত ল'লে যান-জঁটৰ সমস্যা হ'ব পাৰে। বিকল্প পথক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ এই বৈঠক। পূজাৰ পূৰ্বে মেৰামতি কৰিবলৈ ৰেল বিভাগক নিৰ্দেশ প্ৰশাসনৰ। আজিৰ আনটো ডাঙৰ খবৰ, মুছলমানৰ বিৰুদ্ধে কোনেও ঘৃণা বিয়পাব নোৱাৰিব এতিয়াৰে পৰা। কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে ৰাষ্ট্ৰসংঘই ল'ব ব্যৱস্থা। মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিলে ৰাষ্ট্ৰসংঘই। ইছলামফোবিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে ৰাষ্ট্ৰসংঘই। ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যকো ৰেহাই দিয়া নহ'ব এতিয়াৰ পৰা। প্ৰতি বছৰে ইছলামফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই। প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে ইছলামফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰা হয় ৰাষ্ট্ৰসংঘই।